সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই আছোঁ শিৱসাগৰ বেতবাৰী শুকান পুখুৰীত, য'ত মহা পালনাম অনুষ্ঠিত কৰিছে। এয়া এণ্ট্ৰেঞ্চ গেটটো, তো এয়া সোমাই গৈছোঁ। একচুৱেলি বতৰটো খুবেই বেয়া আছিল, যাৰ কাৰণে ঠায়ে ঠায়ে এইবিলাক পানী জমা হৈছিল। কিন্তু আৰু এই চাইডে এইবিলাক গছ পুলি ৰুই দিছিল, লাইটিঙো দিছিল, বহুত ধুনীয়াকৈ পাতিবলৈ চেষ্টা কৰিছিল। কিন্তু বতৰে বহুত বাধা সৃষ্টি কৰিছিল যদিও সেয়া ইয়াত বালি দি দিছে, যাৰ কাৰণে মানুহবিলাক অহা যোৱা কৰিবলৈ বৰ বিশেষো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। আৰু এইফালে চাইডে দেখিছে পানী ডোঙা, আৰু ইমান শাৰীকৈ ইমান ধুনীয়াকৈ গছপুলিবিলাক ৰুই দিছে দেখিছে। একচুৱেলি গছপুলি নহয়, এইবিলাক ফুল হয়। তো এনেকৈ সোমাই যোৱা ৰাস্তাটো খুবেই দীঘল আছিল, আৰু আমি গৈ থাকোঁতে অমীয়া গগৈ বাইদেৱে দিহানাম পৰিৱেশন কৰি আছিল। এইডোখৰ পৰা খুবেই বোকা আছিল, তাৰ কাৰণে এইবিলাক তক্তা পাৰি দিছিল। একচুৱেলি সোমাই যাওঁতে আপোনাৰ এনেকুৱা লাগিব যেন দ্বিতীয় বৈকুণ্ঠপুৰী। এইফালে চাকি তাকি দিছিল, এইফালে সত্ৰাধিকাৰ ৰুম, চাহ খোৱা ব্যৱস্থা। এইডোখৰ পৰা মূল গেটখন আৰম্ভ হৈছে, এয়া মূল মণ্ডপটো। এইফালে চেনেল থৈ আমি এইফালে সেৱা এটা কৰি এয়া মোৰ ককাইদেউ আচলতে মই ককাইদেউলৈ চাবই পালে, কিয় জানেনে? মোৰ দেশ চালে মানুহজনলৈ মনত পৰে, মোতকৈ তেখেতে তেওঁক বেছিকৈ ভাল পায়। আজি যদি আহিলেহেঁতেন তেওঁক আগতে সাৱটি ধৰিলেহেঁতেন, খনিকো দাদা বুলি সাৱটি ধৰিলেহেঁতেন। মানে কিছু ব্যক্তিক দেখিলে মোৰ মন মগজুটো অকণমান প্ৰব্লেম গুচি যায়, তেতিয়া মই অকণমান মানে মোৰ অশান্তি লাগিব। মানে তেখেত সাংঘাতিক ধৰণে চাওক আসন ভাগ, আৰু অমীয়া বাইদেৱে এই নাম সামৰিবলৈ লৈছে। আৰু প্ৰায় আমি নামৰ পৰা এয়া উঠি ছাইডৰ চেয়াৰ বাইদেউ ফটো এখন মাৰোঁ। তাৰপিছত আৰু ক'ৰবাৰ এখন গোট খালে। এয়া আকৌ আহিলে আমাৰ সত্ৰাধিকাৰ প্ৰদান আগবঢ়াইছে। নীতি মানুহক কিন্তু শলাগিবলগীয়া, কিয়নো চাওকচোন ইমান ধুনীয়াকৈ নামঘোষা আৰু এইবিলাক কীৰ্তনৰ আৰু শ্ৰীমদ ভাগৱতৰ এইবিলাক ইমান ধুনীয়াকৈ ইয়াত সন্নিৱিষ্ট কৰিছে। সঁচা চাওকচোন, বতৰ বেয়া যদিও মানুহৰ সমাগম। এনেকৈ বহি থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় ক'বই নোৱাৰি। 9টা অলৰেডি বাজি গ'ল, তো আমিও যাবলৈ বুলি ওলাই আহিলোঁ। একচুৱেলি ওলাই আহি আমি এইফালে আছিলে পতাকা ইয়াতে সিদ্ধটো লৈ যাম বুলি আহিলোঁ। আৰু এইফালে দুই সিদ্ধ, এয়া বাট দুখন মানে সিদ্ধ লৈ আছে। তো আমি এইফালে ধুনীয়াকৈ পানী আৰামছে খাই মেলি ওলাই আহিলোঁ। একচুৱেলি ওলাই আহোঁতে মূল মণ্ডপত দেখিছে পবিত্ৰ বাগিতা ছাৰ, আৰু এই আমাৰ নিমন সাৰা সমষ্টি সুশান্ত বৰুৱা ছাৰ। ক'বলৈ পাহৰিলোঁ, এয়া হৈছে আমাৰ ডক্টৰ প্ৰজ্ঞাশ্ৰী মেম। বহুত দিনৰ অন্তৰত তেখেতক লগ পালোঁ, ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।